হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। APSC প্ৰিলিমছ আহি পৰিছে, আপোনালোকেও গম পায়। আৰু সেইকাৰণে আমি ACSত আমাৰ ফেকাল্টি মেম্বাৰ্ছৰ টীমটোৱে লাষ্ট ইয়েৰ কুৱেশ্যন পেপাৰখন এনালাইজ কৰিছিল। আমি এনালাইজ কৰিছিলোঁ এই কুৱেশ্যন পেপাৰখন, আৰু আমি এনালাইজ কৰি আজিৰ পৰা আমি কেইটামান ৰিল আমি বনাম, কেইটামান ভিডিঅ'জ আমি বনাম, আৰু এই ভিডিঅ'জবিলাকৰ জৰিয়তে আমি আপোনালোকক ক'ম যে লাষ্ট ইয়েৰ কুৱেশ্যন পেপাৰত কোনবিলাক টপিকছ বা কোনবিলাক ছাবজেক্টছৰ পৰা মেক্সিমাম কুৱেশ্যনছ আহিছিল, যাতে আপোনালোকে এটা অনুমান লগাব পাৰে যে আগন্তুক প্ৰিলিমছ এক্সামত ক'ৰ পৰা তেওঁলোকে সোধাৰ চান্সেছ বেছি আছে। আজি আমি যোনখন কুৱেশ্যন পেপাৰৰ কথা পাতিবলৈ গৈ আছোঁ সেইখন APSC 2003 ছিৰিজ A। যদি আপোনালোকে চাই, আৰু আজি মই আপোনালোকক হিষ্ট্ৰীৰ বিষয়ে ক'ম, হিষ্ট্ৰী আৰু আৰ্ট এণ্ড কালচাৰ পৰ্চনৰ পৰা কি কুৱেশ্যন আহিছিল। যদি আপোনালোকে চাই কুৱেশ্যন নম্বৰ 1, সেইটো আছিল আছাম হিষ্ট্ৰী বুকছ এণ্ড অথৰ্ছৰ ছেকশ্যনৰ পৰা আহিছে, আৰ্ট এণ্ড কালচাৰৰ ভিতৰত সোমাই যাব পাৰে। Question number 2 series A was on Moidam. Ako, tomar apunar Assam Art and Culture. Question number 3 was from Modern Indian History. ASI report ahise, Archaeological Survey of India. Question number 5. Ako, Modern Educational Institutions of Assam. Okay, Modern Educational Institutions of Assam report ahise, mane Modern Assam History report a question to. Question number 6. Okhomot ba India junbilak educational reforms hoise. Modern Indian History question hoise. Question number 6 to. আৰু সেই এডুকেশ্যনেল ৰিফৰ্মছবিলাকৰ ওপৰত আহিছিলে। চ' মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী। আৰ্ট এণ্ড কালচাৰৰ পৰা আহিছে এটা কুৱেশ্যন নম্বৰ 7, টেম্পলছ অফ ইণ্ডিয়াৰ ওপৰত এই কুৱেশ্যনটো আহিছে। হৈশালা টেম্পলছৰ ওপৰত এটা কুৱেশ্যন আহিছিলে, হৈশালা আৰ্কিটেক্সাৰৰ ওপৰত। কুৱেশ্যন নম্বৰ 8, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ক্ৰনলজিৰ ওপৰত আহিছে, মানে ধৰা ঘটনাবিলাকৰ যোনটো আমাক ক্ৰনলজি এৰেঞ্জ কৰিবলৈ দিয়ে তাৰ ওপৰত সেই কুৱেশ্যনটো আহিছিলে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ। কুৱেশ্যন নম্বৰ 9, এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী বুদ্ধিজমৰ ওপৰত আহিছিলে। অ'কে, কিছুমান ঠাই নাম দি দিছিল, সেইবিলাক ঠাইক দ'জ প্লেচেছ উইচ আৰ ৰিলেটেড টু দ্য লাইফ অফ গৌতম বুদ্ধ, তাৰ ওপৰত আহিছিল। আৰু কুৱেশ্যন নম্বৰ 33, মডাৰ্ণ আছাম হিষ্ট্ৰীৰ ওপৰত আহিছে, আৰু সেইটো আহিছিল ফৰ্মেশ্যন অফ আছাম প্ৰভিন্সৰ, মানে 1874ত যে অসমক এখন বেলেগ প্ৰভিন্স হিচাপে মৰ্যাদা দিয়া হৈছিল। চ' মডাৰ্ণ আছাম হিষ্ট্ৰীৰ পৰা কুৱেশ্যন নম্বৰ 33টো আহিছিলে। চ' আমি এনেকুৱা ৰিলছ আগন্তুক সময়ত আপোনালোকৰ কাৰণে বেলেগ বেলেগ ছাবজেক্টছৰ ওপৰত আমি লৈ আহিম। আৰু তলত দিয়া লিংকত যদি আপোনালোকে ক্লিক কৰে, তলত দিয়া লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে এতিয়ালৈকে মই যোনবিলাক টপিক্সৰ কথা আপোনালোকক ক'লোঁ, সেইবিলাক টপিক্সৰ লগত ৰিলেশ্যন থকা আপোনালোকে মোৰ ইনফৰমেশ্যন আমাৰ ৱেবছাইটত পাই যাব। চ' প্লিজ ক্লিক অন দ্য লিংক শ্বেয়াৰ্ড বিলো এণ্ড get yourself subjected to a lot of information in relation to those topics. Joya Akhom, namaskar.